ছাত্ৰ-ছাত্ৰীসকল আজি আৰম্ভ কৰিম দশম শ্ৰেণী গণিতৰ ত্ৰিকোণমিতি পৰিচয় অষ্টম অধ্যায় অনুশীলনী 8.3 কোৱেশ্যন নং 1 মান নিৰ্ণয় কৰা এক নম্বৰৰে sin 18 ডিগ্ৰী cos 72 ডিগ্ৰী অনুশীলনী আৰম্ভ কৰাৰ আগতে আমি কেইটামান কথা জানিব লাগিব কি জানিব লাগিব তোমালোকে চাওঁ আহক sin 90 degree minus a cos a cos 90 degree minus a sin a tan 90 degree minus a cot a cot 90 degree minus a is equal to tan a sec 90 degree minus a is equal to cosec a cosec 90 degree minus a is equal to sec a এটা কথা হল কি এটা মনৰ ৰাখিবা কেনেকে তোমালোকে আমি দেখা পালো যে কি sin 90 minus a sin 90 minus a is equal to cos a cos 90 minus a is equal to sin a আমাৰ এইটো লগত sin ৰ লগত cos ৰ সম্বন্ধ আছে এৰনে tan 90 minus a cot a আৰু cot 90 minus a tan a এই দুটাৰ লগত সম্বন্ধ আছে sec 90 minus a cosec a আৰু cosec 90 minus a sec আমাৰ এই দুটা সম্বন্ধ আছে তাহলে আমি মনত ৰাখিবলৈ কি সুবিধা হ'ব তোমালোকৰ sin টো আমাৰ 90 minus a তে চেঞ্জ হ'ব cosলে হেৰনে cos টো আকৌ চেঞ্জ হ'ব কলে sinলে আমি এটো মনত ৰাখিব লাগিব যে sin cos হেৰনে তোমালোকৰ কি আছে tan আৰু cot sec আমি দিব পাৰো চেঞ্জ হৈছে sec a to cosec a ইয়া দেখা পালো যে কি sin to cosলে যাব আৰু cos to sin লে চেঞ্জ হ'ব tan to cot cot to tan আৰু sec to cosec cosec to sec এই তিনটা আমি মনত ৰাখিলে হৈ যাব 90 minus a বাকি তোমালোকৰ আৰু বেলেগ নালাগে ইয়াত এইটা আমি মনত থাকিলে আমি অংকখিনি কৰিব পাৰিম এটা চাও আমি অনুশীলনী আগবাহু অনুশীলনী আমাৰ 1 টো দিয়া আছে sin 18 ডিগ্ৰী cos 72 ডিগ্ৰী এটো কি কৰিম আমি sin টো আমি cosলে চেঞ্জ কৰিব পাৰো বা cos টো আমি sin লে বদলি কৰিব পাৰো আলনি কৰিলে হৈ গল আমি মই দুইটা পদ্ধতিয়ে দেখাম তোমালোকক sin 90 degree minus 72 degree 90 minus 72 18 degree আমি তলটো চেঞ্জ নকৰো এটো cos 72 degree থাকিব গৰিয়া sin এটা চালু যে sin 90 minus 72 degree তাৰমানে sin 90 minus এ ইয়াত আছে তোমালোকৰ কি sin 90 minus এ cos এ এটো আমাৰ এংগলটো cos এ হ'ব ইয়াত যেটো 72 আছে 72 হ'ব গৰিয়া sin 90 minus a is equal to cos a গতিকে কি লিখিম এটো cos 72 degree cos 72 degree হোৱা লগে লগে তলটো আমাৰ cos 72 degree আছে 72 degree গতিকে এটো ক্যান্সেলিং গলে আমাৰ কিমান হ'ব আনসাৰটো 1 আমি এটো পদ্ধতিয়ে নকৰি এবাৰ মই কি কৰিম তোমালোকৰ sin টো চেঞ্জ কৰিছিলো এবাৰ cos টো আমি চেঞ্জ কৰিম চাবা তোমালোকে বা এটো কি ৰাখিম এবাৰ sin 18 ডিগ্ৰী একে ৰাখিম আৰু cos টো কি কৰিম
90 ডিগ্ৰী minus 18 ডিগ্ৰী দিম 72 ডিগ্ৰী তেতিয়াহলে আমি কি পালো cos 90 minus a cos 90 minus a sin a cos 90 minus a sin a তেতিয়াহলে কিমান হ'ব এটো sin 18 ডিগ্ৰী sin 18 ডিগ্ৰী is equal to 1 আমি দেখা পালো যে কি এবাৰ sin টো চেঞ্জ কৰিছিলো 90 মাইনাস কৰিলো আনসাৰটো 1 এ পালো আমি এবাৰ cos টো চেঞ্জ কৰিলো এটো কিমান পালো এটো 1 এ পালো গতিকে আমি এটো শুদ্ধ তোমালোকে বুজি পালে হল খালি এটোটো কৰিব পাৰা তোমালোকে এটোটো কৰিব পাৰা question number 2 tan 26 degree cot 64 degree এটো কি কৰিম এবাৰ 10 টো আমি বদলি কৰিম বা 26 cot টো আমি চেঞ্জ কৰিব পাৰো প্ৰথমে আমি 10 টোকে কৰি দিম tan 90 degree minus 64 degree 90 minus 64 26 গতিকে তলৰটো আছে আমাৰ cot 64 degree এতিয়া অলপ আগত পাইছো তাত যে tan 90 minus a cot 64 degree আৰু এটো কি পালো cot 64 degree আমাৰ দুইটা ক্যান্সেলিং হলে কিমান হ'ব এটো আনসাৰটো 1 question number 3 cos 48 degree sin 42 degree এটো cos টো আমি চেঞ্জ কৰিব পাৰো বা আমি sin টো চেঞ্জ কৰিব পাৰো কি কৰিম আমি প্ৰথমতে cos টোকে আমি বদলি কৰি দিম cos 90 degree minus 42 degree 90 minus 42 42 degree cos 90 minus a sin 42 degree sin 42 degree কিমান হ'ব এটো 0 sin 42 degree minus sin 42 degree is equal to 0 question number 4 cosec 31 degree sec 59 degree to ami cosec 90 minus 59 degree eto ami eke rakhim 59 degree cosec 90 minus a sec 59 degree sec 59 degree is equal to 0 তোমালোকে cosec to মই cosec to 90 minus 59 তোমালোকে sec to কৰিব পাৰা cosec to একে ৰাখি sec 90 minus 31 degree আনসাৰটো তোমালোকে একে ওলাব question number 5 sin 35 degree sin 55 degree cos 35 degree cos 55 degree আমি এটো কি কৰিম sin 35 degree আৰু sin 55 এটো আমি চেঞ্জ কৰিম 90 মাইনাস হলে এটো আমি একে ৰাখিম এটো আমি বদলি কৰিব পাৰো ইচ্ছা কৰিলে তোমালোকে কৰি চাব পাৰা তোমালোকে আনসাৰটো একে ওলাব sin 35 degree to আমি কি লিখিম sin 90 minus 55 90 minus 55 35 sin 55 to sin 90 minus 35 এটো একে রাখেন 35 degree cos 55 degree এতে কি পাম এটো sin 90 minus a cos 55 আৰু sin 90 minus 35 cos 35 এটো আমাৰ একে থাকিব cos 55 degree cos 35 degree cos 35 degree cos 55 degree
এটা কি হল cos 55 মিলি আছে cos 35 মিলি ক্যান্সেলিং হলে আনসারটো কিমান হ'ব এটো 0 Question number 6 tan 35 degree tan 60 degree tan 55 degree আৰু tan 30 degree এটা কি কইম tan 35 degree আছে আৰু এফালে আছে আমাৰ tan 60 degree আমি এই দুটা চেঞ্জ কৰিম tan to 90 মাইনাস কৰিম আৰু এটো 90 মাইনাস বা আমি এই দুটাও কৰিব পাৰো আমি এই দুটাকে বদলি কৰিম কি কৰিম tan 90 minus 55 degree 90 minus 55 35 so 10 90 degree minus 30 degree আৰু এইকিটা আমাৰ একে থাকিব 10 55 degree 10 30 degree 90 minus 55 cot 55 আৰু এফালে হ'ব cot 30 degree 10 55 degree আৰু এফালে আছে 10 30 degree এতিয়া কি কৰিম এটো cot 55 degree আহিলে আৰু এফালে tan 55 degree আছে এফালে cot 30 degree আছে tan 30 degree আছে গতিকে আমি কি কৰিম এটো cot টু আমাৰ এটা আইডেন্টিটিজ আছে cot a is equal to 1 by tan a বা tan a is equal to 1 by cot a আমি এটো চাব পাৰো বা tan a into cot a is equal to 1 আমি এই তিনটা ভিতৰত যিকোনোটা ব্যৱহাৰ কৰিব এটো আমি ব্যৱহাৰ কৰিব পাৰো কেলে cot 55 tan 55 is equal to 1 বা আমি cot to tan লে বদলি কৰি দিম cot a is equal to 1 by tan a ক্যান্সেলিং যাব এটো কৰিব পাৰো গতিকে মই cot to কি কৰিম এটো এটোতে ব্যৱহাৰ কৰিম cot a is equal to 1 by tan a cot a is equal to 1 by tan 55 degree আৰু এটো হ'ব 1 by tan 30 degree এটো থাকিলে tan 55 degree এটো tan 30 degree তেতিয়ালে কি হ'ব tan 30 আৰু tan 30 ক্যান্সেলিং হল tan 55 ক্যান্সেলিং যাব ক্যান্সেলিং গলে আমাৰ কিমান হ'ব এটো আনসারটো 1 ওলাব বা আমি এটো এনেকে নকৰি আমি এটোৰ কৰিব পাৰো যে tan 55 tan 55 tan মানে cot 55 আৰু tan 55 টু cot 55 degree tan 55 degree এটো সব কই ললো তাৰ পিছত ব্ৰেকেটত ব্যৱহাৰ কৰিলো cot 30 degree আৰু tan 30 degree কৰিলো এটো কইলে আমাৰ কিমান হ'ব এটো আনসার 1 গতে ইয়াত 1 into 1 is equal to 1 আমি এটো পদ্ধতিটো ব্যৱহাৰ কৰি এটো এইটা ব্যৱহাৰ কৰি আমি এটো অঙ্ক কৰিব পাৰো বা আমি এটো পদ্ধতিও আমি অঙ্কটো কৰিব পাৰো Question number 67 cot 54 degree or tan 36 degree tan 20 degree cot 70 minus 2 আমি cot 90 minus কৰিব পাৰো আৰু tan 90 minus আমি তলটো কৰিব পাৰো ওপৰকিটা মই ওপৰকিটা কৰিম এটো আছে cot 90 minus 36 degree 54 degree এটো একে রাখিম tan 36 degree এটো আছে tan 20 degree 90 minus 70 degree আৰু এটো
cot 70 degree minus 2. Cot 90 minus 36 degree, tan 36 degree, tan 36 degree. Tan 90 minus cot 76 degree, 70 degree, cot 70 degree minus 2. It will cancelling যাব 1 plus 1 minus 2 equal 0. Question number 8. Question number 8 to give us 3 sin 23 degree cos 67 degree plus cos sec 47 degree cosec 40 degree. আমি উপৰ কিটাও sin আৰু sec to আমি চেঞ্জ কৰিম, 90 মাইনাস কৰিম আৰু sec 90 মাইনাস 3 sin 90 minus 67 degree 23 degree cos 67 degree plus 4 sec 90 degree minus 43 degree cosec 43 degree. Sin 90 minus a cos আৰু sec to হ'ব কি cosec. Cos 67 degree cos 67 degree আৰু আছে cos 67 degree plus 4 sec to আমাৰ কলে চেঞ্জ হ'ব cosec হলে cosec 43 degree cosec 43 degree. এটো ক্যান্সেলিং গলে 1 হ'ব, এটো ক্যান্সেলিং গলে কিমান হ'ব 1. গতিকে 3 into 1 3 plus 4 7. Question number 9. Tan 5 degree, tan 25 degree, or tan 30 degree, tan 65 degree, tan 85 degree. এই দুটা আমি চেঞ্জ কৰিম 5 আৰু 25 দুটা, এইকেইটা আমি একে ৰাখিম আৰু tan 30 degree মানটো আমি জানো tan 30 degree 1/√3 যেটো আমাৰ চাৰ্টত আছে চেপ্টাৰত তোমালোকে এটো ডাইৰেক্ট মানটো আমি বহাই দিম এটো tan 90 degree minus 85 degree tan 90 degree minus 65 degree আৰু tan 30 1/√3 tan 65 degree tan 85 degree. tan 90 minus a cot আৰু tan 90 minus a কেনে cot হ'ব cot 85 degree cot 65 degree into 1/√3 tan 65 degree tan 85 degree. Cot 85 degree আৰু tan 85 degree equal 1 আৰু cot 65 degree আৰু tan 65 degree equal 1 identities. বা আমি cot to tan লৈ চেঞ্জ কৰিব পাৰো আৰু cot to এটো tan লৈ চেঞ্জ কৰি দিম আকৌ দেখাইছো তোমালোকৰ গতে 1/tan 85 degree আৰু into 1/tan 65 degree into 1/√3 tan 65 degree
1085 ডিগ্ৰী এটা এইটো লগত এইটো ক্যান্সেলিং যাব এইটো লগত এইটো ক্যান্সেলিং যাব 1 হ'ব আৰু 1/√3 আমাৰ আনসাৰটো 1/√3